ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত ঘোষণা কৰিছে আৰু CID গোটেই হেৰিটো দিছে তেওঁলোকে তদন্ত নিশ্চয় আগবঢ়াব আৰু যথা সময়ত ৰাইজৰ ওচৰলৈ গোটেই কথাটো নিশ্চয় ওলাব জাতিটোৰ বাজি ডাঙৰ এটা ক্ষতি জুবিলা সমাধি ক্ষেত্ৰত আপোনালোকে কেনেকুৱা সমাধি ক্ষেত্ৰখন তেওঁক স্মৃতিৰ জড়িত যিমানখিনি কৰিব পাৰে কৰিবই বিশেষকৈ তাৰমানে ইয়াতে তেওঁৰ যিবোৰ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক ইয়াত চৰকাৰেতো সংৰক্ষণ কৰিবই কিন্তু ইয়াত যাতে দূৰ দূৰণিৰ পৰা অহা দেশৰ বিদেশৰ সকলোৱে আহি জুবিনৰ যিখিনি সৃষ্টি আছিল সেই সৃষ্টিখিনি অনুভৱ কৰিব পৰাকৈ তেওঁলোকে যে আহি যাতে ইয়াত এনেকুৱা এটা অনুভৱ কৰিব পাৰে সৃষ্টিখিনিৰ বিষয়টো ইয়াত আহি তেওঁলোকে অনুভৱ কৰিব পাৰে যে তেওঁ এনেকুৱা ধৰণৰ কাম কৰিছিল অসমীয়াইতো গোটেইখিনিয়ে জানে কিন্তু বিদেশৰ মানুহ কেতিয়া আহিলে অন্ততঃ সেই বস্তুখিনি দেখা পালে ভাল পাব কিন্তু এই বিষয়ে নিশ্চয় ভালকৈ চিন্তা চৰ্চা কৰিয়ে আছে সেইটো আমি ক'বলগীয়া নহ'বই চাগে খুব সুন্দৰ হ'ব বুলি আমি আশা কৰোঁ কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে যে শ্যামকানু মহন্ত কোনো ধৰণৰ অনুষ্ঠান আৰু অসম চৰকাৰে সহযোগ নকৰে কেন্দ্ৰীয় চৰকাৰে সহযোগ নকৰিবলৈ তেওঁ অনুৰোধ জনাব হয় এতিয়া অসমৰ ৰাইজে যেনেকৈ এই কথাটোত যিমান অন্তৰত দুখ পাইছে তেওঁৰ গাটো বেয়া হৈ আছিলে তাৰপিছতো তেনেকুৱা অনুষ্ঠানলৈ গৈছে আৰু তেওঁ খুব ভালদৰে তত্বাৱধান কৰা নহ'ল সেইটো প্ৰায় অসমৰ ৰাইজ ক্ষোভিত হৈয়ে আছে আৰু সেই ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি পাইছে যে এইটো কেনেকৈ কি কৰিলে ভাল হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া বুজি পায়ে তেনেধৰণৰ টুইট কৰিছে আৰু আশা কৰোঁ অসমৰ ৰাইজৰ যিটো ক্ষোভ এইটো নিশ্চয় আইনগত ব্যৱস্থাৰে সমাধান কৰিব সেয়াই আশা কৰোঁ আৰু আজি মানে মই ঘৰলৈ গৈ আছিলোঁ দেখিলোঁ আৰু ঠাইখন দেখি পেলাই আকৌ ৰৈ গ'লোঁ এতিয়া এনেকুৱাই হ'ব অসমৰ ৰাইজ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে ঘপককৈ মানে মানুহবোৰ পাৰ হৈ যাব নোৱাৰিব ৰৈ এবাৰ এনেই ঠাইখন চালে কিবা এটা অনুভৱ কৰিব আৰু জুবিনৰ কায়িকভাৱে নাথাকিলেও তেওঁক ইয়াতে অনুভৱ কৰিব তেওঁ থকাটো সেই বুলিয়ে এবাৰ আকৌ সোমালোঁ কালি আহিছিলোঁ যদিও বাৰু নমস্কাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ